নমস্কাৰ লাইভ আৱাৰ ষ্টুডিঅ'ত প্ৰস্তুতা গোস্বামী এটা বিতং খবৰ আঠখেলীয়া নামঘৰৰ মূল গেটত তলা কৰ্ণধাৰ সমিতিয়ে তলা উলমালে আঠখেলীয়া নামঘৰত আজি পৰিচালনা সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ কথা আছিল আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে নামঘৰ চৌহদত কৰ্ণধাৰ সমিতি আৰু পৰিচালনা সমিতিৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল সংঘাত বিত্তীয় কেলেংকাৰীক লৈ দুই সমিতিৰ সংঘাত উচ্চ ন্যায়ালয়ে বিচাৰ কৰি ৰায় প্ৰদান কৰিছিল পৰিচালনা সমিতিৰ বিৰুদ্ধে 60 লাখ টকাৰ কেলেংকাৰীৰ অভিযোগ কৰ্ণধাৰ সমিতিৰ আনহাতে কৰ্ণধাৰ সমিতিয়ে 2 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ কৰিছে পৰিচালনা সমিতিৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীক লৈ সংঘাতৰ পৰিণতিতে পুনৰ তলা উলমিল আঠখেলীয়া নামঘৰত পুনৰবাৰ জনাও আঠখেলীয়া নামঘৰৰ মূল গেটত তলা কৰ্ণধাৰ সমিতিয়ে তলা উলমালে আঠখেলীয়া নামঘৰত আজি পৰিচালনা সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ কথা আছিল আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে নামঘৰ চৌহদত কৰ্ণধাৰ সমিতি আৰু পৰিচালনা সমিতিৰ মাজত দীৰ্ঘদিন ধৰি চলি আছে সংঘাত বিত্তীয় কেলেংকাৰীক লৈ দুই সমিতিৰ সংঘাত উচ্চ ন্যায়ালয়ে বিচাৰ কৰি ৰায় প্ৰদান কৰিছিল পৰিচালনা সমিতিৰ বিৰুদ্ধে 60 লাখ টকাৰ কেলেংকাৰীৰ অভিযোগ কৰ্ণধাৰ সমিতিৰ আনহাতে কৰ্ণধাৰ সমিতিয়ে 2 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ কৰিছে পৰিচালনা সমিতিৰ বিৰুদ্ধে আৰু এনেদৰে বিত্তীয় কেলেংকাৰীক লৈ সংঘাতৰ পৰিণতিতে পুনৰ তলা উলমিল আঠখেলীয়া নামঘৰত আৰু পূৰ্বতে খবৰচাৰ আছে এই মুহূৰ্তত এই সন্দৰ্ভত অধিক জনাবলৈ অনমোল যাদৱ অনমোল ইতিমধ্যে আঠখেলীয়া নামঘৰত মূল গেটত যেহেতু তলা ওলমাই দিয়া হৈছে গতিকে কি দাবী আছে আৰু কি অভিযোগ আছে আমি আপোনাৰ পৰা পূৰ্বতেকৈ জানিব বিচাৰিছো যদি কৰ্ণধাৰ সমিতি বা পৰিচালনা সমিতি আপোনাৰ সৈতে আছে হয় হয় ৰশ্মিতা মোৰ ওচৰত কৰ্ণধাৰ সমিতিসকল আছে 2016 চনৰ যি সংঘাতৰ পৰিণতিত আজি তলা উলমিলে আঠখেলীয়া নামঘৰত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত মোৰ সৈতে আছে কৰ্ণধাৰ সমিতিৰ বিষয়ে পোনে পোনে তেওঁৰ পৰা মন্তব্য ল'ম দাদা আপোনালোকে 2016 চনৰ যি সংঘাতৰ পৰিণতি আজি তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ অহা কথা আছিলে আজি কি হ'ল হয় চাওক আজি 2016 চনত এটা সংঘাতৰ বিনিময়ত আমাৰ জিলা উপায়ুক্ত কাৰ্যালয়ে এখন পৰিচালনা সমিতি বনাই দিছিলে গঠন কৰি দিছিলে মাত্ৰ 3 বছৰৰ কাৰণে কিন্তু সেই তেখেতলোকৰ কাৰ্যকাল 2019 চনত আদায় হ'ল কিন্তু তেওঁলোকে কাৰ্যভাৰ এৰি দিবলৈ নিদিয়াত আমি আকৌ পুনৰ আমাৰ উপায়ুক্ত বিষয়টো আবেদন কৰাত দুই পক্ষকে মাতি উপায়ুক্ত কাৰ্যালয় সেই পূৰ্ব 16 চনত গঠন কৰি দিয়া পৰিচালনা কমিটিখন ভংগ কৰি নামঘৰ সংবিধানৰ মতে এখন কৰ্ণধাৰ সমিতি গঠন কৰি দিয়ে এই কৰ্ণধাৰ সমিতিয়ে বৰ্তমান তেখেতলোকে দায়িত্ব অৰ্পণ নকৰাত পুনৰ আমাৰ ৰাইজে 2021 চনৰ 25 ডিচেম্বৰত আমাৰ নামঘৰ এখন ৰাজহুৱা সভাই কৰ্ণধাৰ সমিতিক সাংবিধানিক ভিত্তিত দায়িত্ব অৰ্পণ কৰে কিন্তু বৰ্তমান এই নামঘৰ কৰ্ণধাৰ সমিতিখনে পৰিচালনা কৰি আছে আৰু কৰ্ণধাৰ কাৰ্যকাল আছে 6 মাহ পৰিস্থিতি ভাৱে আৰু 6 মাহ বঢ়াই ল'ব পাৰে কিন্তু পূৰ্ব 16 চনত গঠন হোৱা কাৰ্যকাল আদায় হোৱা পৰিচালনা কমিটি এখনে উচ্চ ন্যায়ালয়ত কিবা অনুমতি লৈ আজি যোৱা 9 তাৰিখে এখন অবৈধভাৱে এখন সভা অনুষ্ঠিত কৰে সেই সভাত তেখেতলোকে এখন অবৈধভাৱে এখন পৰিচালনা সমিতি গঠন কৰি আজি বলপূৰ্বভাৱে নামঘৰত প্ৰৱেশ কৰি এটা পৰিস্থিতি উদ্ভৱ কৰিবলৈ এটা পৰিকল্পনা কৰিছে তাৰ কাৰণে আজি আমি বিভিন্ন কাৰণত আজি নামঘৰ আমি কিছু মূল দ্বাৰা আমি আজি তলা লগাই দিবলৈ বাধ্য হৈছোঁ আৰু আমি হেয়কী কাৰণে আমি এটা পৃথক এটা ৰাস্তা আমি হেয়কী কাৰণে পৰিচালনা সমিতি অবৈধভাৱে আপোনালোকৰ সমিতি গঠন কৰি পিনি খেলুৱৈ ৰাইজ তেওঁলোকৰ লগত নাই তেখেতলোকৰ লগত খেলুৱৈ ৰাইজ নাই মাত্ৰ 10% তেখেতলোকৰ লগত আছে কিন্তু আমাৰ 90% আমাৰ কৰ্ণধাৰ সমিতিৰ লগত আছে আমি খেলুৱৈ ৰাইজে এই 90% ৰাইজে আমি আজি ভাদ মাহত আমি হাজাৰ হেয়কীসকলক শুশ্ৰূষা কৰি আজি যোৱাকালি পৰা আমাৰ আহিন মাহ সোমাইছে কিন্তু আমাৰ এইখন সমিতিয়ে ধুনীয়াকৈ সুন্দৰভাৱে নামঘৰ চলাই আছে কিমান কালেকশ্যন হয় আঠখেলীয়া নামঘৰত প্ৰতি বছৰে আমাৰ এটা হেয়কী অনুপাতে কালেকশ্যন হয় কোনো নিৰ্ধাৰিত নাই হেয়কী অনুপাতে কালেকশ্যন হয় আমাৰ এটা কথা উল্লেখ কৰিলে তেওঁলোকৰ 60 লাখ টকা যে বিত্তীয় অনিয়ম কিমান তেওঁলোকে হিচাপ নাকি তেখেতলোকে আজি 3 বছৰ দিনে আমাৰ নামঘৰ কোনো হিচাপ দিয়া নাই প্ৰায় 60 লাখ টকা 65 লাখ টকা কোনো হিচাপ দিয়া নাই আজিলৈকে কিন্তু তেখেতলোকে আজি 9 মাহে দিন নামঘৰৰ পৰা আঁতৰি আছে কিন্তু আজি আঁতৰত থাকি এখন অবৈধভাৱে এখন কমিটি গঠন কৰি আজি নামঘৰত এটা পৰিস্থিতি উদ্ভৱ কৰিবৰ কাৰণে যি চেষ্টা কৰিছে তাৰ কাৰণে আমাৰ খেলুৱৈ ৰাইজে আমাৰ নামঘৰ সুৰক্ষাৰ কাৰণে যি ব্যৱস্থা কৰিবলৈ কৰিছে আৰু আমি দেখা পাইছোঁ যে এই বিষয়টো প্ৰশাসনে তেখেতলোকক উচতনি দিয়া বুলি আমি জিলা প্ৰশাসনে তেওঁলোকক উচতনি নিশ্চয় জিলা প্ৰশাসনে উচতনি দিছে তেখেতলোকে অবৈধ এখন কমিটি আহি এটা পৰিস্থিতি উদ্ভৱ কৰিবলৈ লোৱা পাৰ্টিক নিশ্চয় বাধা দিব লাগিছিলে যে এটা পৰিস্থিতি উদ্ভৱ কৰিব নালাগে তেখেতলোকৰ হাইকোৰ্টৰ অনুমতি লৈ নামঘৰত প্ৰৱেশ কৰিবৰ কাৰণে তেখেতলোকক অনুৰোধ কৰিব লাগিছিলে কিন্তু আমি দেখা পাইছোঁ যে তেখেতলোকে আহিবৰ কাৰণে যি ব্যৱস্থা কৰিছে তাত নিশ্চয় প্ৰশাসনে উচতনি দিয়াৰ কাৰণে এইখিনি কৰিবৰ কাৰণে তেওঁলোকে সাহস পাইছে এতিয়া মীমাংসা কি হ'ব সমগ্ৰ ঘটনাৰ যিহেতু বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে আঠখেলীয়া বৰ নামঘৰলৈ গতিকে বৰ্তমান মূল গেটত যিহেতু তলা ওলমাই দিয়া হৈছে গতিকে এই সমগ্ৰ ঘটনাৰ বা যি তেওঁলোকৰ সমস্যা হৈ আছে তাৰ মীমাংসা কেনেদৰে হ'ব বা প্ৰশাসনে এই ক্ষেত্ৰত কি স্থিতি লৈছে এতিয়ালৈকে
হয় হয় মই এটা বিষয়ববী আছে তেওঁলোকৰ পৰা পোনে আজি সমাধান এই ক্ষেত্ৰত কি হ'ব মূল পদত তলাও নমিলে আৰু দীৰ্ঘদিনীয়া সংঘাত এই উচ্চ ন্যায়ালয়ত হাইকোৰ্টত আছে বিচাৰাধীন এই ক্ষেত্ৰত কি ক'ব সমাধানৰ ক্ষেত্ৰত আমি এইটো কথাই ক'ব পাৰোঁ আমি পূৰ্বতেও কৈছোঁ যিহেতুকে আমি ৰাজহুৱা আলোচনা বিলোচনা সেই চলি থকা অৱস্থাতে দুটা পক্ষ হৈ এটা বিতৰ্ক সূত্ৰপাত হৈ অতদিন চলি আছে বুজাবুজিৰ কাৰণে যদিওবা চেষ্টা কৰা হৈছিল সকলো চেষ্টা বিফল হৈছে গতিকে এতিয়া গোটেই ব্যৱস্থাটো আইনী প্ৰক্ৰিয়াৰ দ্বাৰা সমাধান কৰিবলৈ বিচৰা হ'ল গুৱাহাটী মহামান্য আদালতৰ ৰায় লৈ তেওঁলোকে এখন সভা অনুষ্ঠিত কৰি তাত এখন কমিটি পৰিচালনা সমিতি গঠন কৰিছে যিখিনিত প্ৰায় 90% লোক বাহিৰত আছে 10% লোকে তেওঁলোকে আৰম্ভ কৰিছে আৰু সেইখন সমিতিক এতিয়া জিলা প্ৰশাসনে গোলাঘাট জিলা প্ৰশাসনে গঠন কৰি দিয়া যিখন কৰ্ণাধাৰ সমিতিয়ে বৰ্তমান দায়িত্ব লৈ চলাই আছে সেইসকলে দায়িত্বভাৰ এৰি দিব বিচৰা নাই আজি তাৰিখত তেওঁলোকে বাতৰি যোগেদি আজি তাৰিখত কাৰ্যভাৰ চমজি লোৱাৰ কথা ইতিমধ্যে কৈছিল প্ৰশাসনৰ সহযোগত ইতিমধ্যে সেই প্ৰক্ৰিয়া আৰম্ভ কৰা সন্দেহতে আমি দুটা পক্ষৰ মাজত হ'ব পৰা শান্তি শৃংখলা ভংগ আশংকা কৰিয়েই আমি সেৱকীসকলক এই পাছফালৰ মানে পূব দিশৰ দুৱাৰেদি নিয়ন্ত্ৰিতভাৱে প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰিছোঁ তাৰ কাৰণে সেৱকীসকলৰ ওচৰত আমাৰ এতিয়া অনুৰোধ থাকিল যিহেতুকে আঠখিলীয়া নামঘৰৰ নজিৰত এনেকুৱা উদাহৰণ নাই কিন্তু আজি পৰিস্থিতি সাপেক্ষে আমি এনেকুৱা কৰিবলৈ বাধ্য হৈছোঁ যাতে অসমৰ সেৱকীসকলে এই ক্ষেত্ৰত আমাক অপৰাধ নধৰে আমাৰ এটাই স্বাৰ্থ যিকোনো পৰিস্থিতিতে যাতে 2016 চনত যিটো নামঘৰৰ ভিতৰত এটা মানে মানে বিবেচনা অনাকাংক্ষিত এটা সমস্যাৰ সৃষ্টি হৈছিল কেইদিনমান পূৰ্বে দণ্ডাধিক আৰু গোলাঘাট জিলা প্ৰশাসনে যেনে তলা ইয়াত কাটিছিলে বা ভাঙিছিলে আজি যদি তেনেকুৱা পৰিস্থিতি হয় তেওঁলোকে তলা কাটি পানি প্ৰৱেশ কৰে সেই সন্দৰ্ভত কি তেনেকুৱা ধৰণৰ জোৰদাৰ প্ৰচেষ্টা যদি ইতিমধ্যে আৰম্ভ হৈ যায় তেতিয়াহ'লে নামঘৰৰ চৌহদৰ ভিতৰতে আমি অবাঞ্ছিতভাৱে কিবা এটা যে নহ'ব তাক আমি ক'ব নোৱাৰোঁ কিবা এটা হৈ যাব পাৰে যেতিয়া সেইটোকে যাতে নহওক তাৰ কাৰণেহে আমি এই সেৱকীসকলক নিয়ন্ত্ৰিত কৰিবৰ কাৰণে ব্যৱস্থাটো কৰিছোঁ আমাৰ লক্ষ্যটো হৈছে শান্তি শৃংখলা ৰক্ষা হওক দুই পক্ষৰ মাজত থকা যিটো বিবাদ আছে আইনী প্ৰক্ৰিয়া সমাধা হওক যিটো প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে আৰু সেই প্ৰক্ৰিয়া তেওঁলোকে যদি আজিও মহামান্য আদালতৰ ৰায় লৈ আহি তেওঁলোকে আমাক কয় যে আমি ইয়াত চাৰ্জ ল'বৰ কাৰণে আমাক হাইকোৰ্টে নিৰ্দেশ দিছে আমাৰ এই সমিতিয়ে তেওঁলোকক নিশ্চয় দায়িত্বভাৰ চমজাই দিব হয় ৰশ্মিতা তেওঁ এটা কথা উল্লেখ কৰিছে যদি মহামান্য আদালতে ৰায়দান কৰিছে তেওঁলোকে যদি আদেশ দেখুৱাব পাৰে তেওঁলোকে গেট খুলি দিব আৰু যদি প্ৰশাসনক বল প্ৰয়োগ কৰি আজি প্ৰৱেশ কৰে যিকোনো পৰিস্থিতি হ'ব চিৰচিৰি আঠখিলীয়া নামঘৰত আজি ৰশ্মিতা ধন্যবাদ জনাইছোঁ আনমোল আপোনালৈ আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে আঠখিলীয়া বৰ নামঘৰৰ মূল গেটত তলা ওলমাই দিয়া হৈছে কৰ্ণধাৰ সমিতিয়ে যিহেতু যি পৰিচালনা সমিতিয়ে ইতিমধ্যে দায়িত্ব লৈছিল তেওঁলোকে তেওঁলোকৰ দায়িত্বভাৰ চমজাই নিদিয়াত আৰু যিসমূহ বিত্তীয় কেলেংকাৰী 2016 বৰ্ষত সংঘটিত হৈছিল সেই বিত্তীয় কেলেংকাৰীৰ বাবে তেওঁলোকে আইনী প্ৰক্ৰিয়াৰে বৰ্তমান সাহায্য লৈছে আইনৰ সহায় লৈছে আৰু সেইবাবে তেওঁলোকে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে মূল গেটত তলা ওলমাই দিছে কৰ্ণধাৰ সমিতিয়ে পৰিচালনা সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ কথা আছিল আৰু দীৰ্ঘদিন ধৰি বৰ্তমান যি বিবাদ চলি আছে সেই বিবাদৰ মীমাংসা বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে দুই পক্ষ আৰু আৰক্ষী নিৰাপত্তাৰক্ষী বৰ্তমান মোতায়েন কৰা হৈছে নামঘৰ চৌহদত আৰু পৰিচালনা সমিতিৰ বিৰুদ্ধে 60 লাখ টকা প্ৰায় 60 লাখ টকাৰ কেলেংকাৰীৰ অভিযোগ আছে কৰ্ণধাৰ সমিতি আৰু সেয়েহে সেই 60 লাখ টকাৰ তেওঁলোকে যি হিচাপ সেই হিচাপ বিচাৰিছে কৰ্ণধাৰ সমিতিয়ে কিন্তু বৰ্তমানলৈকে পৰিচালনা সমিতিয়ে সেই হিচাপ দিব পৰা নাই আৰু তেওঁলোকৰ যি কাৰ্যভাৰ সেয়া চমজাই দিয়া নাই বা তেওঁলোকে সেয়া ত্যাগ কৰা নাই বা নতুন কৰ্ণধাৰ সমিতিৰ হাতত তেওঁলোকে অৰ্পণ কৰা নাই তাক লৈ এনেদৰে ক্ষিপ্ত হৈ পৰিছে আৰু কৰ্ণধাৰ সমিতিয়ে 2 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ কৰিছে পৰিচালনা সমিতিৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ এই সংঘাতৰ পৰিণতিতে এতিয়া দেখিবলৈ পোৱা গৈছে যে আঠখিলীয়া নামঘৰত তলা ওলমিছে আৰু এই মুহূৰ্তত ইউনিছ আলী কাষলৈ গৈছোঁ ইউনিছ আলী ইতিমধ্যে আঠখিলীয়া বৰ নামঘৰৰ মূল গেটত তলা ওলমাই দিয়া হৈছে বৰ্তমান বাহিৰত আৰক্ষী মোতায়েন কৰা হৈছে কি মীমাংসা হ'ব নামঘৰত যিহেতু তলা ওলমাই দিয়া হৈছে পৰিচালনা সমিতি বা কৰ্ণধাৰ সমিতিৰ কি কেনেধৰণৰ এতিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ইউনিছ ৰশ্মিতা ক'ব লাগিব যি আঠখিলীয়া নামঘৰৰ যি বিতৰ্ক আজি নহয় 2014 চনৰ পৰা মাজত তেনেদৰে চলি আছে যিহেতু আজি আঠখিলীয়া নামঘৰৰ যি মূল হয়
আৰু ইউনিছৰ সৈতে সংযুক্ত হ'ম যিহেতু পৰৱৰ্তী সময়ত আমি পুনৰ যাম ইউনিছৰ কাষলৈ দেখিবলৈ পোৱা গৈছে যে কৰ্ণধাৰ সমিতিয়ে বৰ্তমান তললৈ উমাই দিয়া হৈছে 2016 বৰ্ষৰ পৰা যি ধৰণৰ বিত্তীয় কেলেংকাৰী আছিল বা বিত্তীয় খেলিমেলি আছিল তাৰ হিচাপ নিকাচ তেওঁলোকে দিব পৰা নাই পৰিচালনা সমিতিৰ জাক লৈ এনেদৰে ক্ষিপ্ত হৈ পৰিছে কৰ্ণধাৰ সমিতি আৰু আঠখেলীয়া নামঘৰ মূল গেটত তলা ওলমাই দিয়া হৈছে